আৰু এতিয়া নতুন চেণ্টাৰটোত আহিছো আৰু আজি নতুন চেণ্টাৰটোৰ উদ্ঘাটন আছে আৰু এইফালে যদি ভিতৰৰ ফালে চাই এই চেণ্টাৰটো সজাই পৰাই শিক্ষা গ্ৰহণৰ বাবে খুবেই ধুনীয়াকৈ চেণ্টাৰৰ বাৰ্থডে তাৰ কাৰণে কেক ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অতিপাত গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এচিও সংযোজন কৰা হৈছে নমস্কাৰ আমাৰ স্কুলীয়া শিক্ষাৰ লগতে বৰ্তমান সময়ত খুবেই গুৰুত্বপূৰ্ণ এটি শিক্ষা হৈছে কম্পিউটাৰৰ শিক্ষা আৰু কম্পিউটাৰৰ শিক্ষা যেহেতু খুবেই প্ৰয়োজনীয় এতিয়া মই আহিছোঁ বাইহাটা চাৰিআলিত থকা এটি কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰত আৰু সেই এডুকেশ্যন চেণ্টাৰত আজি কিবা নতুন হ'বলৈ গৈ আছে বলক আজি তালৈ যাওঁ বাইহাটা চাৰিআলিৰ পৰা গড়েশ্বৰলৈ যোৱা পথটোৰে কিছু দূৰ আহি এই গলিটোতে আছে কম্পিউটাৰ চেণ্টাৰখন আৰু এতিয়া মই বাইহাটা চাৰিআলিত থকা এই কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰটোত ইতিমধ্যে আহি পালোঁ আৰু এইফালে যদি চাই এইটো মিক্স এডুকেশ্যন চেণ্টাৰটো আৰু এতিয়া ভিতৰৰ ফালে গৈ আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া পলম নকৰি বলক ভিতৰলৈ সোনকালে সোমাই যাওঁ আৰু ভিতৰৰ পৰিৱেশসমূহ এতিয়া চাই লওঁ আৰু ইতিমধ্যে এই এডুকেশ্যন চেণ্টাৰটোত বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ বিষয়ত বিভিন্ন বিষয়ত থকা শিক্ষাসমূহ ইতিমধ্যে গ্ৰহণ কৰি আছে আৰু এফালে যদি চাই ছাত্ৰ ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে ইয়াতে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি থকা দেখিবলৈ পাইছোঁ আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিব বিচাৰিম যে এই চেণ্টাৰটোত তেওঁলোকে আহি কেনেকুৱা শিক্ষা লাভ কৰিছে বা ইয়াতে আহি তেওঁলোকৰ অনুভৱটো কেনেকুৱা হৈছে তোমাৰ নামটো আৰু তুমি ইয়াতে কম্পিউটাৰৰ কোনটো বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা মই পিজিডিসি কিমান দিন হ'ল মোৰ 1 বছৰ হ'ব আৰু 1 বছৰ হ'ব আৰু এইফালে আন এগৰাকী ছাত্ৰী আছে তোমাৰ নামটো আৰু তুমি কোনটো বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা মই ডিসিএপি আৰু কিমান দিন হ'ল তোমাৰ ইয়াতে 6 মাহ হ'ল আৰু এফালে ভালে কেইগৰাকী ছাত্ৰী আছে আৰু এইফালে আন এগৰাকী ছাত্ৰী সুধিছো তোমাৰ নামটো কৃষ্ণমণি ডেকা আৰু তুমি কি বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা পিজিডিসি আৰু তোমাৰ নামটো জুৰি ডেকা তুমি কি বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা সব পিজিডিসি আৰু তোমাৰ নামটো প্ৰিয়ংকা ডেকা আৰু তুমি কি বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা আৰু এইফালে কেইজনমান ছাত্ৰ আছে আৰু তোমাৰ নামটো মুস্তাক মাদিন আৰু তুমি কোনটো বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা আৰু এই চেণ্টাৰটোত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি তোমাৰ অনুভৱটো কেনেকুৱা লাগিছে বা চেণ্টাৰটো তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এইফালে আছে আন এগৰাকী ছাত্ৰ তোমাৰ নামটো ৰিয়াজুল আলী আৰু ইয়াতে তোমাৰ শিক্ষা গ্ৰহণ কৰি কেনেকুৱা লাগিছে ভাল লাগিছে তুমি কোনটো বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা ডিসিএপি আৰু এফালে আন তোমাৰ নামটো নিশান্ত ডেকা তুমি কোনটো বিষয়ত শিক্ষা গ্ৰহণ কৰি আছা পিজিডিসি আৰু আৰু এফালে আন এগৰাকী ছাত্ৰ আছে নমস্কাৰ মোৰ নাম হৈছে বিতুপন বৰুৱা মই ডিসিএপি কোৰ্স কৰি আছো বৰ্তমান আৰু এই চেণ্টাৰটোত ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপ সাক্ষাৎকাৰ কৰিলোঁ এতিয়া এই চেণ্টাৰটোৰ যিগৰাকী মূল শিক্ষক আছে তেওঁৰ সৈতে অলপ এই চেণ্টাৰটোৰ বিষয়ে বাৰ্তালাপ কৰিম আৰু এখেত হৈছে এই কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰটোৰ মুৰব্বী বুলি ক'লে হ'ব মুৰব্বী আৰু আপোনাৰ পৰিচয়টো দি দিয়কচোন নমস্কাৰ মোৰ নাম মোহাম্মদ মিনাৰ আহমেদ আমি ইয়াতে কম্পিউটাৰ এডুকেশ্যন 2015 পৰা ষ্টাৰ্ট কৰিছোঁ লগতে আমাৰ মানে এইখিনি যিখিনি গোটেইখিনি কোৰ্ছ প্ৰভাইড কৰা হৈছে ডিসিএপিৰ পৰা পিজিডিসি 3 মান্থৰ পৰা গোটেইখিনি আৰু গোটেইখিনি মানে আমাৰ এতিয়া বৰ্তমান এতিয়া ছামাৰ ভেকেশ্যন এটা চলি আছে 999ত 3 মান্থৰ কোৰ্ছ আৰু 4999ত আমাৰ 1 ইয়াৰ কোৰ্ছ এটা দিয়া হৈ আছে যিবিলাক মানে ছামাৰ ভেকেশ্যনতো ল'ৰা ছোৱালীখিনি এনেই মানে ঘৰতে থাকে সেই সুবিধাৰ্থে আমি এটা স্পেচিয়েল অফাৰ দিয়া হৈ আছে আৰু আমাৰ এটা আজি অন্য এটা চেণ্টাৰত আজি অপেনিং কৰা হৈছে সেইটো আমাৰ সেইটো চাইড আছে অলপ পিছত আপোনালোকে দেখাব মানে ছামাৰ ভেকেশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ তেনেকুৱা এবাৰ শিক্ষাৰ ব্যৱস্থাটো ৰাখিছে হয় হয় তেওঁলোকৰ এডমিশ্যনটো কেনেকুৱা হ'ব এডমিশ্যনটো তাৰমানে এটা ওৱান টাইম এডমিশ্যন হ'ব তেওঁলোকৰ 999ত তাৰমানে 3 মান্থৰ কোৰ্ছ এটা শিকিব পাৰিব আৰু ধৰক ছামাৰ ভেকেশ্যনৰ বাহিৰে আৰু লগতে আৰু ছামাৰ ভেকেশ্যনৰ বাহিৰে যিবিলাক কোৰ্ছ আছে চব এডমিশ্যনটো ফ্ৰী দিয়া আছে আৰু মান্থলি ফিজ এটা এডভান্স লোৱা যায় আৰু বাকী এডমিশ্যনটো টোটেলি ফ্ৰী আৰু আপোনালোকে যদি কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনেহ'লে এখেতৰ এই চেণ্টাৰটোত আহি বিনামূলীয়া নামভৰ্তিৰে কম্পিউটাৰৰ বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু এতিয়া বলক এখেতে অন্য এফালে চেণ্টাৰ এটা নতুনকৈ খুলিছে মানে এটা চেণ্টাৰ আজি অপেনিং হৈছে তালৈকে আপোনালোকে যাই চাব পাৰিব বলক এতিয়া সেই চেণ্টাৰটোলৈ গৈ আছোঁ এই চেণ্টাৰটোৰে এগৰাকী বাইদেউ আছে বাইদেউ আপোনাৰ নামটো মোৰ
নাম মিছ আতিফা ইয়াসমিন আৰু এই চেণ্টাৰটোত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে মোৰ 2 বছৰ হ'ল আৰু এই চেণ্টাৰটোৰ অভিজ্ঞতা কেনেকুৱা আপোনাৰ অভিজ্ঞতা ভালে ষ্টুডেণ্টখিনিৰ লগত ধুনীয়াকৈ এডজাষ্ট হ'ব পাৰিছোঁ মিলিব পাৰিছোঁ আৰু ছাৰৰ পৰা বহুতখিনি হেল্পো পাইছোঁ নজনা কথাখিনি শিকাই দিছে এনেকুৱা মানে ভালেই আৰু বাইহাটা চাৰিআলিৰ পৰা গড়েশ্বৰলৈ যোৱা পথটোৰে কেইখোজমান আহিলেই আপোনালোকে ৰাস্তাৰ একেবাৰে ওচৰতে ইয়াতে দেখিবলৈ পাব নিটছ টেকনিকেল ইনষ্টিটিউট এই চেণ্টাৰটোত শিক্ষাৰ্থীসকলৰ বাবে কি কি বিশেষ সুবিধা আছে জানি লওঁ বলক এতিয়া আৰু এতিয়া নতুন চেণ্টাৰটোত আহিছোঁ আৰু আজি নতুন চেণ্টাৰটোৰ উদ্ঘাটন আছে আৰু উদ্ঘাটনৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে আৰু এইফালে যদি চাই এই চেণ্টাৰটোৰ সকলো ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে আৰু এইফালে যদি ভিতৰৰ ফালে চাই এই চেণ্টাৰটো সজাই পৰাই শিক্ষা গ্ৰহণৰ বাবে খুবেই ধুনীয়াকৈ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ ইয়াতে গৰমৰ বন্ধৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই ধুনীয়া অফাৰ চলি আছে আৰু এনেকুৱাকৈ খুবেই পৰিপাটিকৈ সজাই পৰাই তোলা হৈছে আৰু মোৰ লগত আছে ইতিমধ্যে মুখ্য কাৰ্যালয়ৰ পৰা অহা ছাৰগৰাকী আৰু ছাৰগৰাকী আজিৰ এই বিশেষ মুহূৰ্তটোত আহিছে ছাৰ বৰ্তমান সময়ত যে কম্পিউটাৰ শিক্ষা আছে এই কম্পিউটাৰ শিক্ষাটো ল'ৰা ছোৱালীসকলৰ বাবে কিমান প্ৰয়োজনীয় নমস্কাৰ বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যিহেতু যে কম্পিউটাৰটো হৈছে আমাৰ মানে কি এতিয়া লাৰ্ণিং ষ্টেজৰ ফাৰ্ষ্ট মানে ষ্টেজ বুলি ক'ব পাৰি কাৰণ যিহেতু আমাৰ টেকন'লজিৰ যুগ ডিজিটেলৰ যুগ এই ডিজিটেলৰ যুগত যদি আমি কম্পিউটাৰৰ ওপৰত শিক্ষা নলওঁ ডিজিটেলি হ'ব নোৱাৰোঁ তেতিয়া এই মাৰ্কেটত আমি মানে ষ্ট্ৰাগল চাফাৰ কৰিব নোৱাৰিম কোনো ক্ষেত্ৰতে আমি তাৰমানে কম্পিটিশ্যন মানে পাৰ্টিচিপেট কৰিব নোৱাৰিম গতিকে আমাক কম্পিউটাৰটো অতি প্ৰয়োজন লাগিবই আৰু ইয়াৰ কাৰণে আমি হৰমতে চেষ্টা কৰিব লাগিব কম্পিউটাৰ শিক্ষাৰ জৰিয়তেহে আমি নিজৰ স্বাৱলম্বিতাৰ লগতে আমাৰ কৰ্মসংস্থানৰ এটা ৰাস্তা দেখিব পাৰিম সেই হিচাপেহে আমি ইয়াতে আগবাঢ়িব লাগিব আৰু এখেতে হৈছে নতুনকৈ অপেনিং কৰা এই কম্পিউটাৰ চেণ্টাৰখনৰ অনাৰ আৰু এফালে যদি চাই আপোনালোকে বিশেষ সা সুবিধাৰে এই কম্পিউটাৰ চেণ্টাৰখন ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাজু কৰি তোলা হৈছে আৰু আজি যেহেতু নতুন চেণ্টাৰ অপেনিং হ'ব তাৰ কাৰণে চেণ্টাৰৰ বাৰ্থডে তাৰ কাৰণে কেক পুৰা ৰেডি কৰা আছে এতিয়া কেক কাটা হ'ব আৰু এফালে ছাৰ আছে ছাৰে কেক কোনে কাটিব ছাৰ আপুনি কাটিব বাবুৱে কাটিব কেকটো আৰু নতুন চেণ্টাৰৰ বাৰ্থডে কেক খালো আৰু ইতিমধ্যে এই চেণ্টাৰটোৰ অপেনিঙৰ দিনাখনে এগৰাকী ছাত্ৰীয়ে এডমিশ্যন ল'বলৈ আহিছে আৰু ছাত্ৰীগৰাকীয়ে নিজে ফৰ্ম ফিল আপ কৰি আছে আৰু আজি এই চেণ্টাৰটো নতুনকৈ অপেনিং হৈছে আৰু অপেনিং হোৱাৰ দিনাখনে এগৰাকী ছাত্ৰীয়ে ইয়াতে এডমিশ্যন লৈছে আৰু কেনেকুৱা লাগিছে তোমাৰ নামটো আৰু তুমি ইয়াতে কি বিভাগত মানে কোনটো বিষয়ত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিবা ছাৰ আপোনাৰ এই নতুন চেণ্টাৰটোত শিক্ষাৰ্থীসকলে কি কি সুবিধা পাব ইয়াতে আমাৰ তাৰমানে অত্যাধুনিক মানে এ চি লগোৱা গৈছে লগতে ইনভাৰ্টাৰ কানেকশ্যন আছে প্ৰতিটো কম্পিউটাৰ এটা ষ্টুডেণ্টে ক্লাছ কৰিব পাৰে আৰু গোটেইখিনি ফেচিলিটি আছে আৰু আমাৰ ইয়াতে 3rd গ্ৰেড 4th গ্ৰেডৰ যিখিনি মানে কোৰ্চ মানে কি জবৰ হেৰি থাকে গোটেইখিনি মানে আমি ইয়াতে কোৰ্চ কৰা যায় DCP বা কম্পিউটাৰৰ পাঠ্যক্ৰম কৰিও আমি জব গাৰেণ্টেড কোৰ্চবিলাক কৰোঁ আৰু আজিৰ এই ভিডিঅ'টোত ইমানে আছিল আৰু বাইহাটা চাৰিআলিত এটা নতুনকৈ কম্পিউটাৰ এডুকেশ্যনৰ চেণ্টাৰ ইয়াতে মুকলি কৰিলে আহিলোঁ খুবেই ভাল লাগিল বিশেষকৈ ল'ৰা ছোৱালীসকলৰ শিক্ষাৰ ক্ষেত্ৰত খুবেই সহায়ক হ'ব বুলি ভাবিছোঁ আৰু আপোনালোকে ইয়াতে আহি এডমিশ্যন ল'ব পাৰে